নহয় কালি আমাৰ যি বহাগৰ বতৰা অনুষ্ঠান এখন চলি আছিল গতিকে তাত আমি একেলগে আছিলোঁ কিন্তু আমি যেতিয়া ৰাতি গোটেইবিলাক ঘূৰা ঘূৰি যাওঁ তাৰপিছত আজি ৰাতিপুৱা মই এই কথাখিনি শুনিবলৈ পাওঁ যে আমাৰ অনুষ্ঠানৰ লগত জড়িত আব্দুল লতিফ আৰু দীপাংকৰ ৰায় আই নদীৰ পাৰঘাটত এক্সিডেণ্ট দুৰ্ঘটনাত কাহিবাৰী ঘাট নেকি কাহিবাৰী বৰকলা কাহিবাৰীত দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হোৱা বুলি ক'ব পাৰি আৰু ততাতৈকে আমি ইয়ালৈ আহিলোঁ কিন্তু মানে অতি মৰ্মাহত হৈছোঁ কাৰণ কিয় আব্দুল লতিফ এজন মানে উদ্যমী যুৱক আছিল এই অঞ্চলৰ বিভিন্ন কামৰ লগত তেওঁ জড়িত আছিল আৰু কালিও তেওঁ আমাৰ অনুষ্ঠানখনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.